हेलो स्टूडेंट तुमालुके निश्चय जाना जे काश्मीरर पेहेलगामत जुनटु घटना হৈ গল তাক লৈ এতিয়া কিন্তু ইন্ডিয়া পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধ দিনে দিনে কিন্তু গভীৰলে যাব আৰম্ভ কৰিছে আৰু তোমালোকে নিশ্চয় জানা যে কেদিনমান আগতে আমাৰ ইন্ডিয়া অপাৰেশন সিন্দুৰ আৰম্ভ কৰিছিলে পাকিস্তানী টেৰৰিষ্ট সকলক ধ্বংস কৰিবৰ কাৰণে আৰু তাতে আমাৰ ইন্ডিয়া কিন্তু সফল হৈছে আৰু তাৰ পিছতে এতিয়া ইন্ডিয়া পাকিস্তানৰ যুদ্ধ আৰু গভীৰলে গৈ আছে দিনে দিনে তো এতিয়া এই যুদ্ধ গভীৰলে যোৱা দেখি বহুতো ষ্টুডেন্টে আমাক এনেকে প্ৰশ্ন কৰি আছিলা বা বহুতে আমাক পাৰ্সোনালি কল কৰিও সুধি আছিলা যে স্যার ইন্ডিয়া পাকিস্তানৰ যোনটো যুদ্ধ আৰম্ভ হৈছে এই যুদ্ধই আমাৰ পৰীক্ষাত কিবা এফেক্ট পেলাব পাৰে নেকি আমাৰ পৰীক্ষাত কিবা প্ৰভাৱ পৰিব নেকি এই পাকিস্তান আৰু ইন্ডিয়াৰ যুদ্ধই কিয়নো তোমালোকৰ আৰু মাত্ৰ কেদিনমান পিছতে HSLC 2025 ৰ কম্পাৰ্টমেন্টেল এক্সাম আৰম্ভ হ'ব অৰ্থাৎ তোমালোকৰ 23rd মেৰ পৰা কম্পাৰ্টমেন্টেল এক্সাম আছে তো এতিয়া তোমালোকে যি সিচুৱেচন দেখা পাইছে ইন্ডিয়া পাকিস্তানৰ যুদ্ধ ইয়াৰ পিছতে তোমালোকৰ মনত এই প্ৰশ্নবোৰ আহিছে আৰু বহুতে সুধি আছিলা তো আজি ভিডিঅ'ত তোমালোকক আমি ডিটেইলছত জনাব গৈ আছো যে ইন্ডিয়া পাকিস্তানৰ এই যুদ্ধই তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত কিবা প্ৰভাৱ পেলাব পাৰে নেকি তো তাৰ কাৰণে তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা যদি চেনেলত নতুন আহিছা আৰু লগতে ভিডিঅ'ত লাইক এটাও কৰি দিবা যাতে এনে ধৰণৰ ভিডিঅ'ছবোৰ তোমালোকে সদায় পাই থাকা আৰু ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকক সৰু এটা ইনফৰমেশন দিব ওলাইছো তোমালোকে যিসকলে এবাৰ কম্পাৰ্টমেন্টেল এক্সাম দিবা অৰ্থাৎ যদি কোনোবাই এখন বা দুখন বা তিনিখন সাবজেক্ট লৈকে ফেল কৰিছা তেন্তে তোমালোকে কম্পাৰ্টমেন্টেল এক্সাম দিব পাৰিবা তো এতিয়া তোমালোকে সাগে নিশ্চয় চিন্তিত হৈ পৰিছা যে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত কেনকা নিচিনা প্ৰশ্ন তোমালোকৰ আহিব তোমালোকে জানাই যে মেট্ৰিকত জেনেকে এমসিকিউ আৰু থিওৰি দুটা পাৰ্টৰ এক্সাম হৈছে আৰু দুটাতে সেপাৰেটলি পাস কৰিব লগা হৈছিল যদি তোমালোকে এটাত বেছি নম্বৰ পাই এটাত যদি তোমালোকে ফেল মাৰ্কস পাইছিলা তেন্তে তোমালোকক ফেল কৰাইছিল তো তোমালোকে ঠিক তেনেদৰেই কম্পাৰ্টমেন্টেল এক্সামটো কিন্তু থিওৰি আৰু এমসিকিউ দুটাতে এক্সট্ৰাকে পাস কৰিব লাগিব তো তোমালোকে তাৰ কাৰণে কেনেকা নিচিনা প্ৰশ্ন তোমালোকে পঢ়িব লাগিব কোনবোৰ প্ৰশ্ন তোমালোকে পঢ়িলে তোমালোকৰ সব কমন পৰিব তাৰ ওপৰত বেছ কৰিয়ে আমাৰ IH টেক আসামৰ ফেকাল্টি সকলে তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম 2025 ৰ কাৰণে তেনেকে তোমালোকৰ যোনটো সাবজেক্টত ফেল কৰিছে হে প্ৰতিটো সাবজেক্টৰে তেনেকে আমাৰ টিচাৰ সকলে কমন কোৱেশ্চনছ বনাইছে লগতে তোমালোকৰ হে কমন কোৱেশ্চনছবোৰৰ আনসাৰ আৰু থিওৰি নোটছ পাবা লগতে তোমালোকৰ কমন এমসিকিউজ উইথ সলিউশন তোমালোকে লব পাৰিবা আমাৰ IH টেক আসামৰ ফেকাল্টি সকলৰ পৰা তো তোমালোকে যদি কম্পাৰ্টমেন্টেল এক্সামৰ হে কমন কোৱেশ্চনছ নিউ প্যাটাৰ্নৰ থিওৰি নোটছ আৰু এমসিকিউজ খিনি লব বিচাৰা তেতে তোমালোকে আমাৰ এটা অফিচিয়েল নাম্বাৰ আছে 6002994303 এই নাম্বাৰত তোমালোকে যোগাযোগ কৰিবা হোৱাটছআপত মেছেজ দিলে তোমালোকে যদি কোৱা যে মোৰ দুটা সাবজেক্ট বা তিনটা বা এটা সাবজেক্টত ফেল কৰিছো কম্পাৰ্টমেন্টেল এক্সাম দিম তেতিয়া তোমালোকক ধুনিয়াকে তেওঁলোকে দি দিব লগতে আমাৰ এটা গ্ৰুপো বনাইছে সেই গ্ৰুপতো আমাৰ টিচাৰ সকলে তোমালোকৰ যি সকলে কম্পাৰ্টমেন্টেল দিব তেওঁলোকক গাইড কৰি আছে তো তোমালোকে যদি এতিয়া আমাৰ গ্ৰুপত এড হোৱা নাই বা আমাৰ কমন কোৱেশ্চনছ থিওৰি নোটছ এমসিকিউজ খিনি তোমালোকে যদি এতিয়াও লোৱা নাই তেন্তে তোমালোকে পলম নকৰি এতিয়াই যোগাযোগ কৰা কিয়নো তোমালোকৰ পৰীক্ষালে কিন্তু একদম টাইম নাই আৰু ছাত্ৰ-ছাত্ৰীসকল যদি তোমালোকে আমাৰ এখিনি লব বিচৰা যদি কোনোবাই এখন সাবজেক্টত ফেল কৰিছা তেন্তে মাত্ৰ 200 টকা দুখন সাবজেক্টৰ কাৰণে মাত্ৰ 350 আৰু যদি কোনোবাই তিনিখনত ফেল কৰিছা তেন্তে তোমালোকে 500 টকা দিব লাগিব আৰু এনেকে তোমালোকে এখন সাবজেক্টত 200 দুখন সাবজেক্টত 350 আৰু তিনিখনত 500 টকা দিলে তোমালোকে কিন্তু অল ফেসিলিটিজ পাবা তো তোমালোকে পলম নকৰি এতিয়াই যোগাযোগ কৰা তো ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি মেইন টপিকলৈ যাও তোমালোকৰ মনত প্ৰশ্ন আছিল যে স্যাৰ ইন্ডিয়া পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে আৰু এই যুদ্ধ দিনে দিনে আৰু গভীৰলে গৈ আছে তো এতিয়া এই যুদ্ধই আমাৰ পৰীক্ষা কেনসেল কৰিব পাৰে নেকি আমাৰ কম্পাৰ্টমেন্টেল এক্সামত কিবা প্ৰভাৱ পেলাব নেকি এই যুদ্ধয়ে তো মই যিমানখিনি জানো বা যিমানখিনি মই ভাবো তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সামত কিন্তু ইন্ডিয়া পাকিস্তানৰ এই যুদ্ধই কোনো প্ৰভাৱ নেপেলাব কিয়নো ইন্ডিয়া পাকিস্তানৰ যুদ্ধ এতিয়া আৰম্ভ হৈছে আৰু এই যুদ্ধ তেনেকে হাই লেভেলৰ সিচুৱেচনত যাবলে এতিয়াও কিন্তু বহুত টাইম লাগিব তোমালোকৰ কম্পাৰ্টমেন্টেল এক্সাম এইটো মাহৰ 23 তাৰিখৰ পৰা আৰম্ভ হ'ব তো এই কম্পাৰ্টমেন্টেল এক্সামত তোমালোকৰ একো প্ৰভাৱ নপৰে ইন্ডিয়া পাকিস্তানৰ যুদ্ধ কিন্তু এই যুদ্ধ যদি বৰ্তমান জেনেকে গভীৰলে গৈ আছে এনেকে যদি আৰু আগবাঢ়ি গৈ থাকে তেনে কিন্তু HSLC 2026 দিয়া সকলৰ কিন্তু অলপ
প্ৰভাৱ পৰিব পাৰে যদি ইণ্ডিয়া পাকিস্তানৰ এই যুদ্ধ বেছি গভীৰলৈ গুচি যায় ডাঙৰ যুদ্ধ আৰম্ভ হৈ যায় তেনে ক্ষেত্ৰত কিন্তু এই পৰীক্ষাবোৰত গুৰুত্ব দিয়া নহ'ব কিয়নো পৰীক্ষাতকৈ বহুত বেছি গুণে আমাৰ দেশখন প্ৰিয় এতিয়া আমাৰ দেশখনত এনেকুৱা সিচুৱেশ্যন হ'ব তেনে ক্ষেত্ৰত কিন্তু পৰীক্ষা বাতিল হ'ব তো HSLC 2026 এক্সামত যদিও প্ৰভাৱ পৰিব পাৰে কিন্তু তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু ইণ্ডিয়া পাকিস্তানৰ এই যুদ্ধই কোনো প্ৰভাৱ নেপেলাই মই ভাবো তো তোমালোকৰ মূৰত এনেকা নিচিনা চিন্তা ভাৱনা নানিবা তোমালোকৰ পৰীক্ষালে মাত্ৰ আৰু কেইদিনমানহে আছে তো এতিয়া তোমালোকে ভালকে পঢ়া আৰু ভালকে পঢ়ি তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামটো ভালকে দিবলৈ ট্ৰাই কৰা তো বহুতে ইউটিউবত এনেকে ভিডিঅ'জ দিবও পাৰে আৰু তোমালোকে সেই ভিডিঅ'জবোৰ চাই এনেকা চিন্তিত হৈ পৰিছা যে ইণ্ডিয়া পাকিস্তানৰ যুদ্ধ আৰম্ভ হৈছে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সাম কেনসেল হ'ব তো এনেকা নিচিনা নিউজৰ পৰা তোমালোকে অলপ আঁতৰি থকাটোৱে মই সাজেষ্ট কৰিম এতিয়া তোমালোকে কেৱল ভালকে পঢ়া আৰু আমাৰ কমন কোৱেশ্চনছখিনি যদি লৈছা খিনি যদি তোমালোকে ভালকে এতিয়া পঢ়া আৰামছে তোমালোকে বহুত ভাল এটা মাৰ্কছ পাই পাছ কৰিব পাৰিবা আৰু যিসকলে এতিয়াও লোৱা নাই এতিয়া যোগাযোগ কৰিব পাৰা আমাৰ এখিনি লৈ এতিয়া ভালকে তোমালোকে পঢ়িব পাৰা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পৰীক্ষাৰ যিকোনো আপডেট আমি আমাৰ চেনেলৰ জৰিয়তে তোমালোকক পোনপ্ৰথমে জনাই দিম তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখি